ওম শান্তি 12 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাই এয়া যি পাঠ পঢ়ায় ইয়াত সীমাহীন উপাৰ্জন হয়। সেয়েহে পাঠ ভালকৈ পঢ়ি থকা, সংযোগত যাতে কেতিয়াও বিচ্ছিন্ন নহয়। প্ৰশ্ন: যিসকল বিনাশৰ সময়ত অপ্ৰীতিকৰ বুদ্ধিৰ হয়, তোমালোকৰ কোনটো কথাত হাঁহি উঠে? উত্তৰ: তোমালোকে যেতিয়া কোৱা যে এতিয়া বিনাশৰ সময় সমীপত, তেতিয়া তেওঁলোকৰ হাঁহি উঠে। তোমালোকে জানা যে পিতাতো ইয়াত বহি নাথাকিব। পিতাৰ কৰ্তব্য হৈছে পাৱন কৰি তোলা। যেতিয়া পাৱন হৈ যাবা, তেতিয়া পুৰণি সৃষ্টিৰ বিনাশ হ'ব, নতুন সৃষ্টি আহিব। এই যুদ্ধ হয়েই বিনাশৰ কাৰণে। তোমালোক দেৱতা হোৱা, গতিকে এই কলিযুগী শ্ৰী সৃষ্টিলৈ আহিব নোৱাৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. স্বয়ং জ্ঞান ৰত্ন ধাৰণ কৰি জ্ঞানী যোগী হ'ব লাগে। জ্ঞান ৰত্নেৰে বিশ্বৰ বাদশ্বাহীৰ লটাৰী ল'ব লাগে। 2. এই বিনাশ কালত পিতাৰ প্ৰতি প্ৰীতি ৰাখি এজনৰে স্মৃতিত থাকিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে অন্তিম সময়ত পশ্চাতাপ কৰিবলগীয়া হ'ব বা ভাগ্যক থিয়াই কান্দিব লাগিব। বৰদান: সদায় স্নেহী হৈ উৰন্ত কলাৰ বৰদান প্ৰাপ্ত কৰোঁতা, নিশ্চিন্ত বিজয়ী, নিশ্চিন্ত হোৱা। স্নেহী সন্তানসকলৰ বাপ দাদাৰ দ্বাৰা উৰন্ত কলাৰ বৰদান প্ৰাপ্ত হৈ যায়। উৰন্ত কলাৰ দ্বাৰা ছেকেণ্ডত বাপ দাদাৰ ওচৰত আহি যোৱা। তেতিয়া মায়া যেনেকুৱা ৰূপতে নাহক, তোমালোকক চুব নোৱাৰিব। পৰমাত্মা ছত্ৰছায়াৰ ভিতৰত মায়াৰ ছায়ায়ো আহিব নোৱাৰে। স্নেহ পৰিশ্ৰমক মনোৰঞ্জনলৈ পৰিৱৰ্তন কৰি দিয়া। স্নেহে প্ৰতিটো কৰ্মত নিশ্চিত বিজয় স্থিতিৰ অনুভৱ কৰায়। স্নেহী সন্তান সকলো সময়ত নিশ্চিন্ত হৈ থাকে। শ্লোগান: একো নতুন নহয়, এইটো স্মৃতিৰে সদায় অবিচলিত হৈ থকা, তেতিয়া আনন্দত নাচি থাকিবা। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অব্যক্ত সংকেত। সংগম যুগৰ বিশেষ বৰদান হৈছে সন্তুষ্টতা। এই সন্তুষ্টতাৰ বীজ হৈছে সৰ্বপ্ৰাপ্তি। অসন্তুষ্টতাৰ বীজ হৈছে স্থূল বা সূক্ষ্ম অপ্ৰাপ্তি। তোমালোক ব্ৰাহ্মণৰ গায়ন আছে। ব্ৰাহ্মণৰ ভঁৰালত অথবা ব্ৰাহ্মণৰ জীৱনত কোনো বস্তুৰ অপ্ৰাপ্তি নাই, তেন্তে আকৌ অসন্তুষ্টতা কিয়? যিহেতু বৰদাতা দাতাৰ ভঁৰাল ভৰপূৰ, ইমান শ্ৰেষ্ঠ প্ৰাপ্তি, তেন্তে অসন্তুষ্টতা কিয়? ওম শান্তি।